এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ কিয়নো ৰূপহী হাতৰ জৰিয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ হয় পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো ৰূপহী হাতৰ জৰিয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ আৰু দগাঁও আৰক্ষী চকীৰ অন্তৰ্গত হালাপ্ৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা হয় পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো ৰূপহী হাতৰ জৰিয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনকভাৱে আৰু দগাঁও আৰক্ষী চকীৰ অন্তৰ্গত হালপ্ৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৰেল লাইনৰ কাষত পৰি থকা অৱস্থাতে দেখা পোৱা গৈছে যুৱকৰ মৃতদেহ আৰু মৃত যুৱকজন হৈছে ইতিমধ্যে চিনাক্ত কৰা হৈছে যুৱকজনক পৰমাইভেটি গাঁৱৰ চাহিদুল ইছলাম বুলি যুৱকজনক চিনাক্ত কৰা হৈছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু আৰম্ভ কৰিছে তদন্ত পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ৰূপহী হাতৰ জৰিয়ত ভয়ংকৰ অৰ্থাৎ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ট্ৰেইন লাইনৰ কাষতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ যুৱকজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে ৰেল লাইনৰ কাষতে পৰি আছিল মৃতদেহটো মৃত যুৱকজনক পৰমাইভেটি গাঁৱৰ চাহিদুল ইছলাম বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আজি 5টামান বজাত তেল যোৱাৰ পিছত ইয়াত হাল্লা এটা উঠাই মানে মানুহ এজন মৰিছে বুলি গাঁৱৰ মানুহ ওলাই পেলাই চাই সঁচাকৈ মানুহ এজন মৰিছে এইটো চাগে ট্ৰেইনে মৰা নাই হ'ব কোনোবাই মাৰি আনি পেলাই থৈছে চিনাকি হৈছে নেকি মিত্ৰ চিনাকি হৈছে এইটো পৰমাইভেটিৰ বুলি জানিব পৰা গৈছে এনে ৰাইজে আহি প্ৰত্যক্ষ কৰিছে নেকি ৰাইজে আহি প্ৰত্যক্ষ কৰিছে আৰু কি খবৰ দিছে আৰক্ষী খবৰ দিয়া এই ঘটনাটো গম পায় নেকি নাই গাঁওখনৰ নাম কি গাঁওখনৰ নাম এইটোতো চালপাৰা হয় শালপাৰা গাঁৱত মানে শালপাৰা গাঁৱত মৃতজন পোৱা গৈছে মানে মানুহ ব্যক্তিজন পৰমাইভেটি বুলি জানিব পাৰিছে ঠিক আছে মোৰ ৰঞ্জন ডেকা অফিচাৰ কিয় অহা নাই অফিচাৰ মানে তেওঁ বেলেগ এটা কামত আছে তাতো হয় সেইকাৰণে মোক পঠিয়াই দিছিলে মই আহিলোঁ আপুনি কি খবৰ পাইছে মাৰ্ডাৰ বুলি পাইছে নে এক্সিডেণ্ট বুলি পাইছে মইতো বৰ্তমানতো তাত থানা শুনোতে এক্সিডেণ্টে শুনিলোঁ আচ্ছা ইয়াত আহি পেলাই গম পাইছোঁ যে মানুহে সন্দেহ কৰিছে হয় তেখেতক যে কোনোবা মাৰি পেলাই আনি ইয়াত থৈ দিছে নাই ৰেলৱে ডিপাৰ্টমেণ্টত কিবা অফিচাৰৰ অভাৱ নেকি এটা মাৰ্ডাৰ গৈছে তদন্ত কাৰণে যে আপোনাক পঠাইছে কি ক'ব না অভাৱ নাই আহি আছে নাই দেখা আপুনিতো নিবই বিচাৰিছিলে ৰাইজেহে বাধা প্ৰদান কৰিছে নাই মইতো কেনেকৈ নিম কৰিব এইটো আহি আছে ছাৰ নাই আপুনি দেখা গৈছিলে মৃতদেহ লৈ যাব বিচাৰিছিলে ৰেডি কৰিছিলে নাই কৰা অফিচাৰৰ ডিমাণ্ডটো ৰাইজে কৰিছে অফিচাৰ আহি আছে আহিব এতিয়া ৰাইজে ডিমাণ্ড কৰাৰ পিছত আপুনি জনাইছে এতিয়া জনাইছে অফিচাৰ লাগে বুলি আহি আছে এতিয়া আহি আছে বুলি ক'লে ন